অসমৰ প্ৰথম মঞ্চ বিহু হিচাপে পৰিচিত সদৌ বেতিয়নী ৰঙালী বিহু সন্মিলনৰ আজি দ্বিতীয় দিন। এই দ্বিতীয় দিনৰ আমাৰ আজি কাৰ্যসূচী বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰা আমি বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত হৈ আমি এই শোভাযাত্ৰা প্ৰতি বছৰে উলহ মালহেৰে পালন কৰি আহিছোঁ। আজিও ঠিক সেইধৰণেই আজি হাজাৰ হাজাৰ মানুহ লগত লৈ আমি আমাৰ এই একতা এনাজৰীডাল বান্ধোন এটা এক কৰি ৰাখিবৰ কাৰণে আজিও আমি সেই শোভাযাত্ৰা অনুষ্ঠিত কৰিছোঁ আৰু সেই শোভাযাত্ৰা আগলৈ উলিয়াই আজি হাজাৰ হাজাৰ মানুহ আমাৰ ইয়াত অংশগ্ৰহণ কৰি আমি সজগ। আমাৰ বিহুৰ পৰা কৃষ্টি সংস্কৃতি আমাৰ প্ৰত্যেক বছৰি আমাৰ সেই কৃষ্টি আমি অটুট ৰাখোঁ আৰু উপস্থাপন কৰি যাওঁ। আৰু ঠিক সেইধৰণে আমাৰ বিহুত যেনেধৰণে আমাৰ হুঁচৰি আজি গধূলিলৈ আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী গধূলিলৈ আমি আমাৰ বিহু প্ৰতিযোগিতা মৌ কোঁৱৰ মৌ কুঁৱৰী, বিহু কোঁৱৰ বিহু কুঁৱৰী আৰু জেং বিহু প্ৰতিযোগিতাকে আদি কৰি সকলো ধৰণৰ প্ৰতিযোগী আমাৰ হাজাৰ হাজাৰ প্ৰতিযোগী বিভিন্ন দূৰ দূৰণিৰ পৰা আহি আমাৰ এই সদৌ বেতিয়নী ৰঙালী বিহু সন্মিলনৰ ইয়াত অংশগ্ৰহণ কৰে আৰু সেই আজি গধূলিলৈও আমি সেইটো কাৰ্যসূচী ৰাখিছোঁ আৰু